মুখ্যমন্ত্ৰী অনেক মন্তব্য জুবিনক লৈ চলিছে মিয়াক বচোৱাৰ ৰাজনীতি অখিল গগৈ সন্দৰ্ভত বিস্ফোৰক মন্তব্য দিছে এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ জন্মদিনত অখিল গগৈ ক'ত আছিল মই লণ্ডনৰ পৰা আহি ৰক্তদান কৰিছো জুবিন গাৰ্গক কেৱল বিজেপিয়েহে ন্যায় দিব আৰু মন্দিৰ নামঘৰত জুবিন গাৰ্গৰ ফটো লগাইছো মছজিদত মিয়াৰ জলসাত জুবিনৰ ফটো লগাইছে নেকি আমাৰ লগত যুঁজি লাভ নাই আমি আবেগত ৰাজনীতি কৰা নাই জুবিনক ন্যায় যে অকল বিজেপিয়ে দিব পাৰে তাকো গম পাই গ'ল কালিটো অখিল গগৈ ক'ত আছে কালিটো গোটেই অসমতে অখিল গগৈ কোনেও দেখা নাই কোনোবাই দেখিছে নেকি তেওঁ মুম্বাইত গৈ শাৰদ পাৱাৰক লগ কৰি আছে অখিল গগৈ কিন্তু মইতো লণ্ডনৰ পৰা হ'লেও জুবিনৰ জন্মদিনত আহিছোঁ কষ্ট কৰি হ'লেও বিজেপিৰ মেম্বাৰসকলে ব্লাড দিছে আজি এইবোৰ ক'ত গ'ল জাষ্টিছ ফৰ জুবিন বুলি অসমত যিসকলে চিঞৰ বাখৰ কৰি আছিল যোৱাকালি দিনটো তেওঁলোকে কি কৰিলে একাংশই জেনুইন মানুহখিনি কালি ব্লাড দিছে কোনোবাই নাহৰ ফুল ৰুইছে কোনোবাই বেলেগ বেলেগ কাম কৰিছে কিন্তু যিবিলাকে অসমখন নেপাল বনাবৰ কাৰণে জুবিন অনুৰাগী হৈছিল সেইবোৰতো নোহোৱা হৈ গ'ল কাৰণ ইহঁতে গম পালে যে মই থাকালৈকে নেপাল নহ'ব বুলি এইবিলাকতো ষড়যন্ত্ৰ আছিলে না কয় জুবিনৰ ধৰ্ম নাই জুবিনটো শিৱ মোৰ গাতে শিৱৰ টাটু নাই ইয়াতে পোষ্টাৰ মাৰি থৈ দিছে মোৰ ধৰ্ম নাই জাতি নাই আৰে জুবিন হিন্দু আছিলে এইবিলাক চিনেমাৰ ডাইলগটো নিজৰ কাৰণে লগাই লৈ গ'ল এইবিলাকতো চব আৰু 10 তাৰিখৰ পিছততো আৰু মুখৰ মাত বন্ধ হৈ যাব আমি যেনেকৈ তদন্ত কৰিছোঁ কাকো ৰেহাই দিয়া নাই 10 তাৰিখৰ আগতে মইতো 8 বুলি ভাবি আছোঁ 8 নহ'লেও 10 আপুনি ক'লে দি দিম আপুনি যদি কয় দি দিম চবকে সেইকাৰণে বিহাৰে অসমতো আমি ক্লিন চুইপ কৰি লৈ যাম একো নাথাকে গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ইলেকশ্যন উঠিব লাগিব হাৰিয়ে যাব 100% কাৰণ অসমৰ মানুহৰ মেইন চিন্তা হৈছে মিয়াক লৈ মিয়াক সমৰ্থন কৰা মানুহক অসমীয়াই ভোট নিদিয়ে তেওঁলোকে সেইকাৰণে এভিকশ্যন যাতে নহয় মিয়াই যাতে ৰক্ষা পায় সেইকাৰণে ইমান দিনে জুবিনক লৈ ৰাজনীতি কৰি আছিল জুবিনৰ প্ৰতি মৰম নাছিলে জীয়াই থাকোঁতে জুবিনে কাৰ কথা কৈছিলে মোৰ কথাহে কৈছিলে জুবিনক সন্মান কোনে দিছিলে আমি দিছিলোঁ এইবিলাকতো মৃত্যুৰ পিছত খালি মিয়াক বচোৱা ৰাজনীতিৰ কাৰণে জুবিন গাৰ্গৰ সমৰ্থক হৈছিলে আচল জুবিন গাৰ্গৰ সমৰ্থক অসমীয়া মানুহ